ফেচবুক লাইভতে পাই আছো পিজিটি ৰিজাল্ট কেতিয়া দিব, গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব। মই হ'ব খোজা শিক্ষকসকলক এটা অনুৰোধ কৰিম যে আপোনালোকে যদি ধৈৰ্য যদি আপোনালোকৰ নাথাকে, তেতিয়াহ'লে আপোনালোকে শিক্ষক হৈ ছাত্ৰ ছাত্ৰীসকলক ধৈৰ্য, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা এই জ্ঞানবিলাকৰ বিষয়ে কেনেকৈ আপোনালোকে ল'ৰা ছোৱালীক শিকাব। মই আপোনালোক যি ধৰণে উদ্গ্ৰীৱ হৈ আছে, মোৰ চিন্তা সিমানেই বাঢ়ি গৈ আছে যে আপোনালোকে একোজন প্ৰকৃত শিক্ষক হ'ব পাৰিবনে নাই। সেয়েহে যিমানে আপোনালোকৰ চিন্তা বাঢ়িছে, নিযুক্তিৰ তাৰিখো মই 15 দিনকৈ আগুৱাই লৈ গৈ আছো, যাতে আপোনালোকৰো এটা ধৈৰ্যৰ পৰীক্ষা আমি ল'ব পাৰো। তথাপিতো আপোনালোকে যিহেতু সুধি থাকে, সেইকাৰণে মই উত্তৰ দিব খুজিছো। মে মাহৰ প্ৰথম সপ্তাহত পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ যি 9075টা পদৰ গ্ৰেজুৱেট টিচাৰৰ নিযুক্তি পৰীক্ষা হৈছিল, তাৰ ফলাফল সেৱাই ঘোষণা কৰিব। কিন্তু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফাইনেল নিযুক্তি 10 অক্টোবৰত হ'ব। আৰু 10 অক্টোবৰলৈ আপোনালোকে ধৈৰ্য ধৰিবই লাগিব, কাৰণ আমিও আপোনালোকৰ অকণমান ধৈৰ্যৰ পৰীক্ষা কৰিব খুজিছো। ঠিক সেই ধৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550ৰ লিষ্ট কেতিয়া দিব, আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম শেষ কৰিম। মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম। কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ ল'ৰা ছোৱালীয়ে যদি ইমান দেৰিকৈ দিওঁ তাতো পোষ্ট ল'ব নেকি? নহয়, নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব। গতিকে 10 অক্টোবৰত যিসকলে নিযুক্তি পাব, তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত LPৰ শিক্ষক LPত অৱতীৰ্ণ হ'ব নোৱাৰিব, কিন্তু তেখেতসকলে UPৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰীৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে মই সকলোকে ধৈৰ্য ধৰিব ক'লো। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত, কিন্তু আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নিযুক্তি 10 অক্টোবৰত। তেনেকৈ LP MEৰ 5550ৰো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম। মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব, কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব।